हेलो एवरीवन आजिर এই ভিডিওটি জৰিয়তে যোৱা বছৰ হৈ যোৱা টেকনিক্যাল পদৰ যি পৰীক্ষা হৈছিল সেই পৰীক্ষাত যোৱা বছৰ মানে হৈছে 2022 বৰ্ষত যি পেপাৰ আছিল সেই পেপাৰৰ টেকনিক্যাল পাৰ্টৰ সায়েন্সৰ পৰা কি কোৱেশ্চন আহিছিল সেইখিনি আজিৰ ভিডিওটিৰ জৰিয়তে কভাৰ কৰিম ভিডিওটো খুবেই ইম্পৰ্টেন্ট হ'ব আপকামিং নন টেকনিক্যাল পদৰ বাবে যিবিলাক ক্যান্ডিডেটছে পৰীক্ষা দিব সেই সকলক খুবেই ইম্পৰ্টেন্ট হ'ব ভিডিওটো গতিকে ভিডিওটি প্ৰথম পৰা হেকলৈকে চাব আৰু এই পেপাৰৰ পৰা দুটা কোৱেশ্চন এই বছৰ যি টেকনিক্যাল পদৰ পৰীক্ষা হৈ গ'ল তাতেও কমন হোৱা দেখা গৈছে এতিয়া সময় নষ্ট নকৰাকৈ কোৱেশ্চন লৈকে মুভিং কৰিব বিচাৰিছো এতিয়া মই যি সায়েন্সৰ পাৰ্টৰ কোৱেশ্চন আছে সায়েন্সৰ পাৰ্টৰ পৰা কোৱেশ্চনখিনি কভাৰ কৰিম নেক্সট ভিডিওত আপোনালোকক যিবিলাক কোৱেশ্চন বাকি থাকিব সেইখিনি মই কভাৰ কৰিব চেষ্টা কৰিম এটা ভিডিওৰ জৰিয়তে এতিয়া প্ৰথম কোৱেশ্চনটো চাওক হুইচ অফ দা ফলোইং ইজ also known as common salt তলত দিয়া সমূহৰ ভিতৰত কোনটোক সাধাৰণ নিমখ বুলি কোৱা হয় ইয়াতে থকা অপচনসমূহৰ ভিতৰত অপচন নম্বৰ সি টু কাৰেক্ট আনসাৰ হৈ যাব সোডিয়াম ক্লোৰাইড অৰ্থাৎ NaCl ক সোডিয়াম ক্লোৰাইডক খোৱা নিমখ বুলি কোৱা হয় অৰ্থাৎ আমি যি ঘৰুৱা নিমখ খাওঁ হেতুক সোডিয়াম ক্লোৰাইডৰ নিমখ থাকে তাৰ পিছত কোৱেশ্চন টাইফয়েড ফিভাৰ ইজ এ ডিজিজ কেজেস বাই টাইফয়েড বেমাৰটো কিহৰ কাৰণে হয় এটো হৈছে ব্যাকটেৰিয়াৰ কাৰণে হয় অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হৈ যাব মনত ৰাখিব ব্যাকটেৰিয়াৰ কাৰণে টাইফয়েড বেমাৰ হয় নেক্সট কোৱেশ্চন হুইচ এমং দা ফলোইং ডিজিজ ইজ নট স্প্ৰেড বাই মস্কিটোস মস্কিটোৰ জৰিয়তে কোনটো বেমাৰ নিবিয়পে এতিয়া ইয়াৰে থকা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো যদি ক'বলৈ যাও কালাজ্বৰটো হ'ব লাগে এতিয়া গুগলত মই চালো এই তিনিটা ডিজিজ কিন্তু যি মস্কিটো আছে মস্কিটোৰ জৰিয়তে বিয়পে কিন্তু কালাজ্বৰটো দেখা নাই গতিকে কালাজ্বৰটো হ'বলে কালাজ্বৰক এক প্ৰকাৰ টাইফয়েড জ্বৰ হয় আপোনালোকে যদি এটোৰ আনসাৰটো কোনটো কাৰেক্ট হয় আপোনালোকে একবাৰ জনাব মোৰ মতে এইটো কালাজ্বৰ হ'বলে অপচন নম্বৰ সি কাৰেক্ট হ'ব লাগে আপোনালোকে জনাব deficiency in iron cases by anemia যদি আইৰণৰ অভাৱ হয় আইৰণৰ অভাৱত কি হয় ডেফিচিয়েন্সি আইৰণৰ যেতিয়া কমি হৈ যায় হয়তো তেতিয়া এনিমিয়া বেমাৰ হৈ যায় তাৰ পিছত কোৱেশ্চন নম্বৰ 45 ডেফিচিয়েন্সি ইন হুইচ হৰমন লেটস ইন ডায়াবেটিস মেলাটাস এই কোৱেশ্চনটো এইবাৰ আহিছিল 2024 বৰ্ষৰ যি নন টেকনিক্যালৰ পৰীক্ষা হৈ গ'ল এই কোৱেশ্চনটো কিন্তু ডাইৰেক্ট কমন আহিছে ডেফিচিয়েন্সি ইন হুইচ হৰমন লেটস টু ডায়াবেটিস মেলাটাস ইজ আনসাৰটো হৈ যাব অপচন নম্বৰ এ ইনসুলিন অৰ্থাৎ ইনসুলিন যেতিয়া শৰীৰত কমি যায় তেতিয়া কি হয় শৰীৰত ইনসুলিনৰ পৰিমাণ যেতিয়া কমি যায় তেতিয়া আমাৰ ডায়াবেটিস বেমাৰ হোৱা দেখা যায় কোৱেশ্চন নম্বৰ 46 ত কৈছে হুইচ অফ দা ফলোইং ইজ এন এন্টিবায়োটিক তলত দিয়া আমাৰ ভিতৰত কোনটো এন্টিবায়োটিক হয় ইয়াৰে থকা অপচন নম্বৰ সি কাৰেক্ট হৈ যাব এৰিথ্ৰমাইসিনটো হৈ যাব এটা এন্টিবায়োটিক বাকিবিলাক নহয় এতিয়া কোৱেশ্চন নম্বৰ 47 মাইট্ৰকন্ড্ৰিয়া আৰ প্ৰেজেন্ট ইন হুইচ part of cell মাইট্ৰকন্ড্ৰিয়া শৰীৰৰ কোনটো কোষত থাকে এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট হয় মাইট্ৰকন্ড্ৰিয়া ৰিলেটেড কিন্তু কোৱেশ্চন বহুতখিনি অহা দেখা যায় গতিকে মনত ৰাখিব মাইট্ৰকন্ড্ৰিয়াটো সাইটোপ্লাজমত থাকে মাইট্ৰকন্ড্ৰিয়া সাইটোপ্লাজমৰ কোষৰ এটা অংশ হয় এটো মনত ৰাখিব অপচন নম্বৰ সি হৈ যাব কাৰেক্ট আনসাৰ সাইটোপ্লাজম Next 48 number question the force acting on unit area of surface is called pressure যদি কোনো এটা সারফেসত যদি ইউনিট এরিয়া যদি ফোর্স এটা অ্যাক্ট করে তেতিয়া হলে তাক কি কোৱা হ'ব প্ৰেসাৰ বুলি কোৱা হ'ব মানে প্ৰেসাৰ মানে কোনো এটা সারফেসত যদি ফোর্স এটা অ্যাক্ট কৰে তেতিয়া হলে তাক ইউনিট এৰিয়াত যদি এটা ফোর্স অ্যাক্ট কৰে তেতিয়া তাক প্ৰেসাৰ বুলি কোৱা হয় ফিজিক্সৰ পাৰ্টৰ পৰা কিন্তু নন টেকনিক্যাল পদত বহুতখিনি কোৱেশ্চন আহা দেখা গৈছে এই বছৰ এতিয়া 49 হুইচ অফ দা ফলোইং ইজ প্ৰডিউসড বাই ভাইব্ৰেটিং ডিফ্ৰাগ্ৰাম ইয়াৰে অপচন নম্বৰ কাৰেক্ট অপচন নম্বৰ বি সাউন্ড ওয়েভ বা সাউন্ড ৰেডিয়েশন প্ৰডিউস কৰে একচুয়ালি যেহেতু এটা ৰেডিয়েশনৰ ওয়েভ আছে গতিকে সাউন্ড ওয়েভটো হৈ যাব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 50 অৰ্থাৎ লাষ্ট কোৱেশ্চন এই কোৱেশ্চনটো ডিএসএছ ৰ 2024 বৰ্ষৰ যি পৰীক্ষা হৈছে ডাইৰেক্ট কমন আহিছে এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো এই দুটা ডাইৰেক্ট কমন আহিছে ডেফিচিয়েন্সি ইন ভিটামিন এ কেজেস বাই নাইট ব্লেন্ডনেস কুকুৰি কণা বেমাৰ হয় এই দুটা কোৱেশ্চন ডাইৰেক্ট আহি গৈছে গতিকে 2024 বৰ্ষৰ 22 বৰ্ষৰ যি টেকনিক্যাল পদৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাত কিন্তু আপোনালোকৰ মোট 10টা সায়েন্সৰ কোৱেশ্চন অহা দেখা গৈছে কিন্তু এই বছৰ 2024 বৰ্ষৰ যিখিনি কোৱেশ্চন আহিছিল হে তাৰে টোটেল কিন্তু আপোনালোকৰ 20টা কোৱেশ্চন আহিছিল সায়েন্সৰ পাৰ্টৰ পৰা ভিডিওটো চাই ধন্যবাদ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কৰি দিব ধন্যবাদ